শিক্ষাৰ নৱদ্বীপ নলবাৰীত সংযোজিত হল নতুন শিক্ষানুষ্ঠানৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ প্ৰথম বছৰৰ বিদ্যা আৰম্ভ। অসমৰ সৰ্বতোকালৰ শ্ৰেষ্ঠ ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামাঙ্কিত কৰি নলবাৰীত নতুনকৈ আৰম্ভ কৰা এক সপোন সমৃদ্ধ শিক্ষানুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ সোমবাৰৰ প্ৰথম বছৰৰ বিদ্যা আৰম্ভ হয়। আজীৱন শিক্ষাব্ৰতী আৰু একুৰি ডেৰকুৰি বছৰীয়া অভিজ্ঞতাৰে পৰিপুষ্ট এছাম সৎ দৃঢ় আৰু নিষ্ঠাবান শিক্ষানুৰাগীৰ সন্মিলিত প্ৰচেষ্টাৰে গঢ়ি উঠা বেচৰকাৰী শিক্ষানুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ একাডেমীত নাৰ্চাৰীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান দিয়া হ'ব। ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিৰ আধাৰত প্ৰথম বৰ্ষতেই প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ সন্নিৱিষ্ট কৰা হৈছে। নতুন প্ৰজন্মক গুণগত ব্যৱহাৰিক আৰু মূল্যবোধ সম্পন্ন শিক্ষা প্ৰদানৰ সঠিক পৰিকল্পনা, সংগীত, নৃত্য, নাট, চিত্ৰকলা আদি প্ৰতিটো আনুষংগিক বিষয়ত অভিজ্ঞ শিক্ষকৰ দ্বাৰা নিয়মীয়া আৰু বিশেষ প্ৰশিক্ষণ, মাতৃভাষাৰ চৰ্চা আৰু গুৰুত্ব দিয়াৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মিলিব পৰাকৈ ইংৰাজী শিক্ষাৰ বাবে বিশেষ নিয়মীয়াকৈ বিশেষ শ্ৰেণীৰ ব্যৱস্থা, আৰম্ভণিৰ পৰা কম্পিউটাৰ প্ৰশিক্ষণৰ ব্যৱস্থা, স্বদেশ স্বজাতি আৰু মানুহৰ বাবে কাম কৰাৰ মানসিক প্ৰস্তুতি প্ৰদানত বিশেষ গুৰুত্ব, ভাল নম্বৰৰ উপৰিও ভাল মানুহ হোৱাৰ পথ প্ৰদৰ্শনৰ প্ৰতিনিয়ত প্ৰচেষ্টা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাত বিশেষ তৎপৰতাত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব নতুনকৈ গঢ় লৈ উঠা এইখন শিক্ষানুষ্ঠানত। নলবাৰী চক বজাৰত গঢ় লৈ উঠা শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰিচালন সঞ্চালকৰ দায়িত্বত আছে ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা। পৰিচালন সঞ্চালক ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বিদ্যাৰম্ভ অনুষ্ঠানত জিলা সাহিত্য সভাৰ সভাপতি তথা বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডক্টৰ বীৰেন চক্ৰৱৰ্তী উপস্থিত থাকি ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাৰ নেতৃত্বত আত্মপ্ৰকাশ কৰা শ্ৰীমন্ত শংকৰদেৱ একাডেমীয়ে শৈক্ষিক ক্ষেত্ৰখনত এক অনবদ্য বৰঙণি আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। সৃষ্টি কৰিছে এই অভূতপূৰ্ব কৰিব পৰা ক্ষমতা বিদ্যালয়ৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাৰ নেতৃত্বত তেখেতৰ সহযোগীসকলেহে কৰিব পাৰে বুলি মই আজি প্ৰতিয়ন কৰিছোঁ। বিদ্যাৰম্ভ অনুষ্ঠানটোত নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰী, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতিৰ ভৱজিৎ বেজবৰুৱা, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত আদি উপস্থিত থাকে। প্ৰথম বছৰৰ শিক্ষাৰ্থীসকলক একোটা গছপুলি প্ৰদান কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ অধ্যক্ষ পদত অধ্যাপক ডক্টৰ দিনমণি ভাগৱতী, উপাধ্যক্ষ খাইৰুল ইছলাম আছে। আনহাতে হাইস্কুল শাখাৰ প্ৰধান শিক্ষক পদত আছে শিক্ষাবিদ ৰাতুল শৰ্মা। আজি 2025 চনৰ 7 এপ্ৰিল, এই 7 এপ্ৰিল তাৰিখত নলবাৰীৰ শৈক্ষিক জগতখনত আৰু এখন নতুন শিক্ষানুষ্ঠানে নতুন প্ৰতিশ্ৰুতিৰে জন্ম লাভ কৰিলে শ্ৰীমন্ত শংকৰদেৱ একাডেমী। এই শ্ৰীমন্ত শংকৰদেৱ একাডেমীয়ে ইতিমধ্যে ইয়াৰ হাইস্কুল ছেকশ্যনত প্ৰায় 200তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। আজি বিদ্যাৰম্ভ অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈ গ'ল আৰু আমি ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকা আৰু ইয়াৰ নলবাৰী ৰাইজৰ যি উৎসাহ উদ্দীপনা আৰু এই শিক্ষানুষ্ঠানখনৰ প্ৰতি মৰম তাৰ আমি অভিভূত হৈছোঁ। ইয়াৰ পাছতেই আমাৰ একাদশ আৰু দ্বাদশ বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰীৰ এডমিশ্যন হ'ব। আমি আশা ৰাখিছোঁ তাতো 200তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব। ইতিমধ্যে আমাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে। আমি এই কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে প্ৰশাসনিক দিশটোৰ দায়িত্ব হয়তো আমাৰ ওপৰত নাথাকে, কিন্তু শৈক্ষিক দিশত যিখিনি এখন মহাবিদ্যালয় বা বিদ্যালয়ক শৈক্ষিক দিশটোৰ পূৰ্ণতা দিয়াৰ কাৰণে যাৱতীয় যিবোৰ পৰামৰ্শ লাগে, যি দিশত আগবাঢ়িব লাগে সেই দিশত নিশ্চয়কৈ আমি অধ্যক্ষৰ দায়িত্ব পালন কৰি এইখিনি কৰিবলৈ সক্ষম হ'ম। এই কথা ভাবিও আমি ভাল পাইছোঁ যে নলবাৰীত যিখন আমাৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমী আজিৰ পৰা আনুষ্ঠানিকভাৱে ইয়াত জন্ম হ'ল,
এই শিক্ষানুষ্ঠানে ধুবুৰীৰ পৰা শদিয়ালৈকে বৰাকভেলী সমন্বিতে বিভিন্ন মেধাৱী ছাত্ৰ ছাত্ৰী ইয়াৰ গুণগত শিক্ষাৰ জৰিয়তে ইয়ালৈ আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব আৰু অতি কম সময়ৰ ভিতৰতে এই বিদ্যালয়খনে এই আজিৰ যিটো আন্তঃগাঁথনিৰ একেবাৰে নতুন অৱস্থা আছে ইয়াৰ সলনি এটা বহল পৰিসৰৰ এটা স্থায়ী চৌহদলৈ নিশ্চয় ইয়াক নিব পৰা যাব। ইয়াৰ কাৰণে ইয়াৰ যিসকল কৰ্মকৰ্তা ইয়াৰ যি SSA ফাউণ্ডেশ্যন এই শংকৰদেৱ বা যিটো ফাউণ্ডেশ্যন এই ফাউণ্ডেশ্যনে অহৰহ চেষ্টা কৰিছে। আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এই কথা নিশ্চয়কৈ আপোনালোকৰ জৰিয়তে জনাব বিচাৰিম যে আমাৰ এই শিক্ষানুষ্ঠানখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱাকৈ মানৱ সম্পদ ৰূপে গঢ়ি তোলা, বিদ্যানৈতিক দিশৰ উপৰিও যি কাৰিকুলাৰ এক্টিভিটিজ যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ বিকাশ ঘটে সেনেকুৱা কাৰ্যসূচী এই বিদ্যালয়ত নিশ্চয়কৈ আমি আৰম্ভণিৰ পৰা ল'ম আৰু এই ক্ষেত্ৰত আমাৰ নিশ্চয় আমাৰ যি পেৰেণ্ট বডি SSA ফাউণ্ডেশ্যন তেওঁলোকে সহযোগিতা আগবঢ়াব। বিদ্যালয়খনৰ আমি অতি সোনকালে এখন জাকত জিলিকা বিদ্যালয় হ'ব বুলি আমি আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। হোটেল নবনীল, আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।